আজি বৰপেটা ৰোডৰ কাৰণে এক উল্লেখযোগ্য দিন বুলি মই অভিহিত কৰিছোঁ এইকাৰণে যে বৰপেটা ৰোডত বিভিন্ন ধৰণৰ অসম সাহিত্য সভাই হওক বা নাট্য সন্মিলনে হওক বিভিন্ন ধৰণৰ অধিৱেশন ইয়াতে অনুষ্ঠিত হৈছে। বহু ডাঙৰ ডাঙৰ অনুষ্ঠান হৈছে। অনুকূল ঠাকুৰৰ কাৰ্যসূচী অনুষ্ঠান হৈছে, বিশ্বকবি ৰবি গুৰুৰ অনুষ্ঠান হৈছে। প্ৰথমবাৰৰ বাবে অৱসৰপ্ৰাপ্ত নৌসেনাসকলৰ যি অধিৱেশন, সেই অধিৱেশন পূৰ্বতে বৰপেটা ৰোডত অনুষ্ঠিত হোৱা নাছিল। মই ভাবোঁ যে এইটো বৰপেটা ৰোডৰ কাৰণে এটা মাইলষ্ট'ন হৈ ৰ'বগৈ। কাৰণ কিয় এইসকল ব্যক্তিয়ে যিহেতু দেশক ডেডিকেটলি ছাৰ্ভিচ আগবঢ়াই আহিছে, দেশৰ অখণ্ডতা আৰু নিৰাপত্তাৰ কাৰণে এওঁলোকে অহৰহভাৱে বহুতে বলিদানো দিছে বা বহুতে জীৱনৰ অমূল্য সময় নষ্ট কৰিছে। যিহেতু আমি বৰ্ণনগৰ অঞ্চলত যিহেতু এক্স ছাৰ্ভিচমেন বহু আছে, কেইবা হাজাৰো আছে, কিন্তু মুষ্টিমৰ 2-4জন বৰপেটা ৰোডৰে হওক বা বজালিৰে হওক হয়তো কেইজনমানে ইয়াতে চাকৰি কৰি আছিলে। আৰু সেইসকলৰ অনুপম বৰাকে আদি কৰি এইসকল ব্যক্তিৰ সহযোগত আজি সমগ্ৰ অসমৰ নৌসেনা বিভাগৰ প্ৰাক্তন অৱসৰপ্ৰাপ্ত যিসকল সেনা বা বিষয়াসকল আহি পেলাই বৰপেটা ৰোডত পদধূলি দিয়াৰ বাবে মই তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকক মই ইতিমধ্যে কৈছোঁ যে তেওঁলোকে যদিও ৰিটায়াৰ্ড বা তেওঁলোকে নট টায়াৰ্ড, কাৰণ কিয় তেওঁলোকে এনাৰ্জেটিক। তেওঁলোকক ইতিমধ্যে আমি অসম চৰকাৰে তেওঁলোকক ৰেচপেক্ট দি পেলাই আমি ইতিমধ্যে তেওঁলোকে অৱসৰ হোৱাৰ পিছতো যাতে APSCৰ চাকৰি আমি ইতিমধ্যে তেওঁলোকৰ কাৰণে সংৰক্ষণ কৰি ৰাখিছোঁ। আৰু তেনেকুৱাকৈ তেওঁলোকে নতুনকৈ মকল পোৱাৰ সুযোগ পাইছে। যি লেণ্ড ৰেজিষ্ট্ৰেশ্যনৰ সময়তে হওক বা আৰবান টেক্সৰ ক্ষেত্ৰতো তেওঁলোকক বহুত ৰিলেক্সেশ্যন কৰা হৈছে। এই ৰিলেক্সেশ্যনটো আচলতে সকাহ নহয়, তেওঁলোকৰ প্ৰতি ৰেচপেক্ট দি পেলাই। কাৰণ যিহেতু দেশৰ অখণ্ডতাৰ কাৰণে যিহেতু তেওঁলোকে কাম কৰি আহিছে, গতিকে এইসকলক আগন্তুক দিনত আমি চৰকাৰখনৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু যদি কিবা তেওঁলোকক সেৱা যদি আমি ৰেচপেক্ট যদি কিবা আগবঢ়াব লগীয়া আছে, নিশ্চিত ওপৰত আমি আগবঢ়াম। তেওঁলোকক ইতিমধ্যে আমি কৈছোঁ মাটি এডোখৰ বিচৰাৰ কাৰণে কৈছোঁ। অসমৰ যোন প্ৰান্ততে যোন মুলুকতে নহওক কিয় তেওঁলোকে যদি মাটিৰ যদি আবেদন কৰে, নিশ্চিত ওপৰত আমাৰ অসম চৰকাৰৰ পৰা আমি সেই সহায়কণ তেওঁলোকক কৰি দিম বুলি আমি আশা ৰাখিছোঁ। এইটো আমাৰ হ'ল অৱসৰপ্ৰাপ্ত নৌ সৈনিক অসমৰ যিমানবোৰ আছে, আমি গোটেইবোৰে একগোট হওঁ। আৰু ইয়াৰ কাৰণে আমাৰ অসমত 2019 চনৰ 1 ডিচেম্বৰত অৱসৰপ্ৰাপ্ত নৌসৈনিক সংস্থা নামৰ এটা সংস্থা গঠন কৰা হৈছিল। আৰু আমাৰ এই সংস্থাটো গঠন কৰিছিল আমাৰ যিসকল জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত নৌসৈনিক দাদাহঁতে গঠন কৰিছিল। সেই সময়ত আমাৰ সদস্য বহুতে কম আছিল। লাহে লাহে বাঢ়ি আজিৰ দিনত আমাৰ সদস্য 300ৰ ওচৰা-ওচৰি হ'ল। অসমত নৌসৈনিক প্ৰায় আমি একজাক্টলি গম নাপাওঁ, তথাপি 800মান আছে। আৰু এই সংস্থাৰ জৰিয়তে আমি আমাৰ নেভিৰ ৰিটায়াৰ্ড যিমানখিনি আছে অসমত, আমি নিজৰ মাজত এটা একতা বচাই ৰাখিব বিচাৰোঁ। আৰু আমাৰ মাজত যদি কিবা বিপদ আপদ আহে, সেই সময়ত যাতে আমি ইজনক সিজনক সহযোগ কৰিব পাৰোঁ। লগতে আমাৰ সংস্থাৰ বা ভেটেৰানসকলৰ কোনোবা সদস্য বা ল'ৰা ছোৱালী যদি কিবা ভাল সুখ্যাতিৰে কিবা ভাল কাম কৰে, তাৰে কাৰণে আমি উৎসাহিত কৰোঁ। লগতে আমি সামাজিক কামো বা যেনেকৈ ভাৰতৰ অখণ্ডতা ৰক্ষাৰ কাৰণে হওক বা দেশ ৰক্ষাৰ কাৰণে হওক, যি আমি অৱদান আগবঢ়াব পাৰোঁ, সেই গোটেই অৱদানবোৰ সদায় আগবাঢ়িবলৈ সদায় সাজু হৈ থাকোঁ। এইটো ট্ৰাষ্ট এইটো আমি এছ'চিয়েশ্যন 2023 চনৰ নৱেম্বৰত আমি এটা ৰেজিষ্টাৰ কৰিছোঁ। কাৰণ আমাৰ বেছি পুৰণা নহয়তো, 2019 চনত গঠন হৈছিল। সেই সময়ত আমাৰ সদস্য ইমান নাছিল বাৰু। আৰু এনেও আমি আপোনালোকে জানে চাগে নেভিত আমাৰ অসমৰ ইমান সদস্য নাই। আজি বৰ্তমান দিনত বাঢ়িছে, কিন্তু আজিৰ পৰা 10-15 বছৰ আগত ইমান নাছিল। আৰু আমি ৰিটায়াৰ্ড হোৱাৰ পিছত এতিয়া বহুতখিনি বাঢ়িছে। আৰু সেই বাঢ়াৰ পিছত যেতিয়া আমাৰ ৰিটায়াৰমেণ্ট ভেটেৰানছৰ সংখ্যাও বাঢ়িল, তেতিয়া আমি সংস্থাটো ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ। চৰকাৰে আমাক ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে পঞ্জীয়ন নম্বৰ দিলে। আৰু এটা সেইমতে আজি 2 বছৰ এতিয়া কমপ্লিট হোৱা নাই বাৰু। আজি কি কেনেধৰণৰ কাৰ্যসূচী লোৱা হৈছে ৰাতিপুৱাৰে পৰা? আমাৰ এইটো কাৰ্যসূচী আমাৰ এইবাৰ হ'ল 7ম বাৰ্ষিক
অধিৱেশন আৰু এই অধিৱেশনত আমি দুদিনীয়া কাৰ্যসূচীৰে পালন কৰোঁ। প্ৰথম যোৱাকালি আমি আমাৰ যিখন জেনেৰেল বডি মিটিং কৰোঁ আৰু জেনেৰেল বডি মিটিঙত আমি চবে নিজৰ মতামত আমি কি কৰিব পাৰোঁ আগন্তুক দিনত আমাৰ দেশৰ কাৰণে হওক বা আমাৰ নিজৰ কাৰণে হওক বা আমাৰ যিবোৰ যুৱ প্ৰজন্ম আছে সেইসকলকো যাতে আমি উৎসাহিত কৰিব পাৰোঁ, নৌসেনা হওক বা যিকোনো সেনা বাহিনীত যোগদান কৰাৰ কাৰণে, দেশ সেৱা আগবঢ়োৱাৰ কাৰণে আমি সেইবোৰ আলোচনা কৰোঁ। না এইটো আমাৰ এইবোৰত আমি মেছেজ দিব আমি নোৱাৰোঁ। যদি কিবা সহায় সহযোগ লাগে, যদি আমাৰ নেভিয়ে হওক বা চৰকাৰে যদি আমাক জনায় বা আমন্ত্ৰণ কৰে, তেতিয়াহ'লে আমি যাবলৈ সাজু হৈ আছোঁ সদায়। আমি পাব আৰু আমি এডভাইচ কৰিব পাৰিম বা কি কৰিব লাগে সেইটো আমি তেখেতসকলক জনাব পাৰিম আৰু আমাৰ সংস্থাৰ যিকোনো সদস্য তাৰে কাৰণে সদায় সাজু যদি কোনোবা আগবাঢ়ি আহে। যোগাযোগ বুলি তেনেকুৱা এতিয়া আমি যেনেকৈ মিটিং পাতিছোঁ, আমি সেই হিচাপতে একচুৱেলি বৰপেটাতো আমাৰ ইমান সদস্য নাছিল, 2-3জন মানে আছিল। আমি ইয়াত বিচাৰি ওলাইছোঁ, যোনে যোনে হৈছে আমি চিনিও নাপাওঁ কিছুমানত। আমি ধৰক আজি মই ৰিটায়াৰ্ড হোৱা 12 বছৰ হ'ল, গতিকে এতিয়া আমি চিনি পাইছোঁ। আমি যদি ইয়াত থৈ এইখন অধিৱেশন পাতিছে, আপোনালোকে আমাৰ সন্মুখত আহিছে, আহি পেলাই এই বস্তুটো যেতিয়া পাব্লিচিটি কৰিব, তেতিয়া কোনোবাই যদি এই থৈ যদি এইটো অনুষ্ঠানৰ বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে আমি সহায় কৰিম।